টেষ্টৰ বহি দিছি আটা মজা পাব ইমান ধুনীয়া নম্বৰ আনছো দেউতাটো নাই কি হলাই এনে টেষ্টৰ হৈ দিছি চাং দেছ 50 নম্বৰ পৰীক্ষা নহয় তই দেখোন সংস্কৃতত 42 নম্বৰ পালি 8 নম্বৰ কাটা গেল হিন্দীত পালি 41 তোৰ 9 নম্বৰে কাটা গেল মই পঢ়ুৱে জুনে ও বানান চানান বহুত কাটা গেছি ইমান লেখা নাই গণিতত 50 ভিতৰত 50 পাইছা সেইকাৰণে এখন ভিতৰত লৈছা তই যে গণিতত 50 ভিতৰত 50 পালি বাকীবিলাকত কিয় 50 ভিতৰত 50 নাপা হা মই গণিতত বেছি জানো যে হয় সবতে জানবা লাগিব তই অকল গণিতত জানলে হ'ব নেকি ইংৰাজী হিন্দী এগুলাতো 50 পাবা লাগিব তই এতিয়া ইউনিট টেষ্টত যে কৈছা 6 মেলে পৰীক্ষাত যদি তই 100 ভিতৰত 100 নাপা গটাই সাবজেক্টতে সব সাবজেক্টতে 100 ভিতৰত 100 পাবা লাগিব নহলে কিন্তু তোক মই স্কুলৰ পৰা নাম কাটি দিম লাগে যা নম্বৰ পাইছে এগুলা পৰীক্ষাত ইমান ধুনীয়া নম্বৰ আনছো দেউতাও নাই আটা বা কি কয় আটা কি হলাই ছয়মাহিলী পৰীক্ষাৰ বহি দিছি চাং 100 নম্বৰৰ পৰীক্ষা নহয় তই দেখোন সংস্কৃতত 80 নম্বৰ পালি 20 নম্বৰ ক'ত কাটা কাটালি ইমান কাটা যায় এগুলা কি পৰীক্ষা লিখিলি ইমান লিখাই নাই বহুত লিখা নাই তই হিন্দীত পালি 81 হিন্দীততো বহুত নম্বৰ কমি গেছে 100 নম্বৰ ভিতৰত গণিতত ভাল নাছিলি 198 পাইছা 2 নম্বৰ ক'ত কাটা কাটালি তই যদি আজিৰ পৰা নমস্কাৰ শ্ৰদ্ধাৰ ৰাইজ আমি এই ভিডিঅ'টোৰ জৰিয়তে বৰ্তমান যে নম্বৰ কেন্দ্ৰিক পৰীক্ষাসমূহ তাৰ ওপৰত বুজাব খুজিছোঁ বহুত অভিভাৱক অভিভাৱিকাই নম্বৰৰ ওপৰতে অকল গুৰুত্ব দিয়া দেখা যায় ল'ৰাটোৰ মানসিক অৱস্থাৰ কথা চিন্তা কৰি নাচায় গতিকে এনেধৰণৰ আৰু ভিডিঅ' পোৱাৰ কাৰণে মোৰ এই চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানেই ধন্যবাদ